Hello friends, আপোনালোকৰ বাবে বিৰাট ভাল খবৰ এটা আছে। অসম পুলিচে আপোনালোকৰ আগত যোনটো আপোনালোকৰ সাব ইন্সপেক্টৰ ৰিলিজ কৰিছিল 130টা পোষ্ট তাৰ আপোনালোকৰ ভ্যাকেন্সি ইনক্ৰিজ কৰি দিয়া হৈছে। আনাম ব্ৰাঞ্চৰ আপোনালোকৰ 360টা পোষ্ট ইনক্ৰিজ কৰি দিয়া হৈছে। আগতে আছিল আপোনাৰ 130টা পোষ্ট, এতিয়া আপোনালোকৰ 490টা পোষ্ট আপোনালোকৰ এতিয়া হৈছে। সো বন্ধুসকল ইয়াৰ বিষয়ে ডিটেইলছত কৈ দিওঁ। সো আপোনালোকক গোটেইখিনি কোৱাৰ আগতে মই আপোনালোকক এটা কথা কৈ দিওঁ, যোনে প্ৰথম যোনটো 130টা পোষ্ট ওলাইছিল তাতে যোনে এপ্লাই কৰিছিল, সো আপোনালোকে এপ্লাই কৰিব নালাগে। সো যোনে এতিয়ালৈকে অসম পুলিচত এপ্লাই কৰা নাই, সো আপোনালোকে এপ্লাই কৰিব পাৰিব। সো বন্ধুসকল ইয়াৰ লাষ্ট ডেট কোৱা হৈছে 12 নৱেম্বৰ 2018। সো এই তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। সো বন্ধুসকল 360টা পোষ্ট ইনক্ৰিজ কৰি দিয়া হৈছে সাব ইন্সপেক্টৰৰ পোষ্টত। পুৰুষসকলৰ বাবে আপোনালোকৰ ইনক্ৰিজ কৰা হোৱাৰ পাছত আপোনালোকৰ হৈছে 343টা পোষ্ট আৰু মহিলাসকলৰ বাবে আছে আপোনালোকৰ 147টা পোষ্ট। কেটেগৰী ওয়াইজ ভগাই দিয়া হৈছে এই পোষ্টবোৰ, যেনেকৈ জেনেৰেলৰ বাবে আছে 356টা পোষ্ট, ওবিসি অথবা এমওবিসিৰ বাবে আছে 105টা পোষ্ট, এসসি সকলৰ বাবে আছে 9টা পোষ্ট, এসটি হিলছৰ বাবে আছে 7টা পোষ্ট আৰু এসটি প্লেনছৰ বাবে আছে 13টা পোষ্ট। সো বন্ধুসকল এই ৰিক্ৰুটমেণ্টত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিকোনো ষ্ট্ৰীম আৰ্ট, সায়েন্স, কমাৰ্চ বা এনেকুৱা ধৰণৰ যিকোনো আপোনালোকে ষ্ট্ৰীমত গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকে য'ৰ পৰা আপোনালোকে পাছ কৰিছে কলেজ বা ইনষ্টিটিউশ্যন সেইখন আপোনালোকৰ ৰেকগনাইজ হ'ব লাগিব, এফিলিয়েটেড টু এ ৰেকগনাইজড ইউনিভাৰ্চিটি। সো বন্ধুসকল ইয়াতে আপোনালোকৰ বয়স কোৱা হৈছে। সো বয়সটো আপোনালোকৰ কেটেগৰী ওয়াইজ কোৱা হৈছে। জেনেৰেল বাবে কোৱা হৈছে আপোনালোকৰ 1/1/1994, তাৰমানে আপোনালোকৰ জানুৱাৰী 1 তাৰিখ 1994 আৰু আগষ্টৰ 1 তাৰিখ 1998ৰ মাজত জন্ম হোৱা হ'ব লাগিব। ওবিসি আৰু এমওবিসিৰ ক্ষেত্ৰত কোৱা হৈছে আপোনালোকে 1 জানুৱাৰী 1991 আৰু 1 ছেপ্টেম্বৰ 1998ৰ আপোনালোকে মাজত জন্ম হোৱা হ'ব লাগিব। আৰু শেষত কোৱা হৈছে এসসি এসটি সকলৰ বাবে আপোনালোকে 1 জানুৱাৰী 1989 আৰু 1 আগষ্ট 1998ৰ আপোনালোকে মাজত জন্ম হোৱা হ'ব লাগিব। সো বন্ধুসকল ইয়াৰে পে স্কেল আপোনালোকৰ কোৱা হৈছে 14,000ৰ পৰলৈকে 49,000 পে বেণ্ড নাম্বাৰ 2 প্লাছ ₹8,700 আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব। সো ফিজিকেল ষ্টেণ্ডাৰ্ডছ আপোনালোকক মই কৈ দিওঁ। হাইট জেনেৰেল, ওবিসি, এমওবিসি, এসসি সকলৰ বাবে কোৱা হৈছে পুৰুষসকলৰ বাবে 162.56 সেন্টিমিটাৰ আৰু মহিলাসকলৰ বাবে 154.94 সেন্টিমিটাৰ। এসটি হিলছ, এসটি প্লেনছৰ বাবে কোৱা হৈছে পুৰুষসকলৰ বাবে 160.02 সেন্টিমিটাৰ আৰু মহিলাসকলৰ বাবে 152.40 সেন্টিমিটাৰ। চেষ্ট আপোনালোকৰ জেনেৰেল, ওবিসি, এমওবিসি, এসসি, এসটি প্লেনছ সকলৰ বাবে কোৱা হৈছে নৰ্মেল 80 সেন্টিমিটাৰ হ'ব লাগিব আৰু এক্সপাণ্ডেড 85 সেন্টিমিটাৰ। এসটি হিলছৰ বাবে কোৱা হৈছে নৰ্মেল 78 সেন্টিমিটাৰ আৰু এক্সপাণ্ডেড আপোনালোকৰ 83 সেন্টিমিটাৰ। সো বন্ধুসকল এতিয়া আহিল সিলেকশ্যন প্ৰসেছ। সো সিলেকশ্যন প্ৰসেছত আপোনালোকৰ ৰিটেন এক্সাম আপোনালোকে দিব লাগিব। সো যোন কেণ্ডিডেটছৰ আপোনালোকৰ এপ্লিকেশ্যনছবোৰ আপোনালোকৰ ঠিক থাকে তো আপোনালোকক ৰিটেন টেষ্টলৈ আপোনালোকক মাতা হ'ব। সো সেইটো আপোনালোকৰ পিছত আপোনালোকে এডমিট কাৰ্ড যেতিয়া আহিব নিজে আপোনালোকে গম পাই যাব। সো বন্ধুসকল আপোনালোকক মই কৈ দিওঁ যে ৰিটেন এক্সামত আপোনালোকৰ 100 মাৰ্ক থাকিব আৰু এইটো আপোনালোক টোটেলি OMR বেছড হ'ব আৰু আপোনালোকৰ প্ৰত্যেকটো কোৱেশ্যনৰ কাৰণে আপোনালোকৰ 1 মাৰ্ককৈ ৰখা হ'ব। নেগেটিভ মাৰ্কিং আপোনালোকৰ হাফ মাৰ্ককৈ আপোনালোকৰ দিয়া হ'ব। ইয়াত সাবজেক্ট আপোনালোকৰ কোৱা হৈছে লজিকেল ৰিজনিং, এপ্টিটিউড, কম্প্ৰিহেনশ্যন থাকিব, মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া থাকিব আৰু জেনেৰেল নলেজ থাকিব। আৰু কোৱা হৈছে আপোনালোকৰ ৰিটেন এক্সামৰ ক্ষেত্ৰত আপোনালোকে অকল ব্লেক বা ডাৰ্ক ব্লু বল পেনহে ব্যৱহাৰ কৰিব লাগিব। আপোনালোকৰ যোনখন OMR বেছ এনচাৰ চিট দিয়া হ'ব তাতে আপোনালোকে এনচাৰ দিবৰ কাৰণে ব্লেক বা ডাৰ্ক ব্লু বল পেনহে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব আৰু আপোনালোকৰ 3 ঘণ্টাৰ বাবে আপোনালোকৰ এক্সাম হ'ব। সো বন্ধুসকল তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকৰ পাতা হ'ব। আপোনালোকৰ কল লেটাৰ আপোনালোকৰ এটা কোৱা হৈছে আফটাৰ দ্য কল লেটাৰ আৰু আপোনালোকৰ আইডেণ্টিটি যদি আপোনালোকৰ গোটেইখিনি ঠিকে থাকে তেনেহ'লে আপোনালোকক PhD লৈ মাতা হ'ব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তাতে আপোনালোকৰ কোনো ধৰণৰ মাৰ্ক নাথাকে, তাতে আপোনালোকৰ জোখা হ'ব আপোনালোকৰ হাইট, ৱেইট আৰু চেষ্ট অকল পুৰুষসকলৰ বাবে কোৱা হৈছে। আৰু তাতে আপোনালোকৰ কিছুমান বেমাৰ চাব, যেনেকৈ আপোনালোকৰ নকনি যদি আছে এইবিলাক চাব, ভিজন টেষ্ট চাব, আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ টেষ্ট চাব, ফ্লেট ফুট চাব, ভেৰিক'জ ভেইন চাব, ফিজিকেল ডিফৰ্মিটিজ চাব। সো এনেকুৱাকৈ আপোনালোকৰ গোটেইখিনি চোৱা হ'ব। আৰু এটা কোৱা হৈছে ভেৰিক'জ ভেইন যদি আপোনালোকৰ কাৰোবাৰ থাকে তেনেহ'লে আপোনালোকক টেম্পৰাৰী ডিছকুৱালিফাই কৰি দিয়া হ'ব। এতিয়া PhD যদি কোনোবা কেণ্ডিডেটছে ক্লিয়াৰ কৰে, যোন কেণ্ডিডেটছে PhD ক্লিয়াৰ কৰে আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দিব লাগিব। সো ফিজিকেলি এফিচিয়েঞ্চি টেষ্ট মানে আপোনালোকে সকলোৱে জানে, আমি সকলোৱে জানো
এইটো আপোনালোকৰ 40 মাৰ্কৰ হ'ব সো এইটো আপোনালোকৰ দুটা ইভেন্টত হ'ব এটা হ'ল আপোনালোকৰ 1600 মিটাৰ ৰেচ হ'ব পুৰুষসকলৰ বাবে আৰু 800 মিটাৰ ৰেচ হ'ব মহিলাসকলৰ বাবে আৰু সেকেন্ড কোৱা হৈছে আপোনালোকৰ লং জাম্প পুৰুষসকলৰ বাবে কোৱা হৈছে 335 সেন্টিমিটাৰ মিনিমাম আৰু মহিলাসকলৰ কোৱা হৈছে 244 সেন্টিমিটাৰ মিনিমাম তিনটা চান্স দিয়া হ'ব আৰু তিনটা চান্সৰ ভিতৰত যোনটো সকলোতকৈ লংগেষ্ট জাম্প আপোনালোকে মাৰিব সো হেতুহে কনসিডাৰ কৰা হ'ব সো বন্ধুসকল ইয়াতে কোৱা হৈছে পুৰুষসকলৰ বাবে আপোনালোকৰ যোনটো আপোনালোকে ৰেচ কৰিব লাগিব 1600 মিটাৰ হেতু আপোনালোকে 450 সেকেন্ডৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু লং জাম্প আপোনালোক কোৱা হৈছে মিনিমাম 335 সেন্টিমিটাৰ আপোনালোকে মাৰিব লাগিব তিনটা চান্স যেনেকৈ মই অলৰেডি আপোনালোকক কৈছোৱে তিনটা চান্স দিয়া হ'ব তাৰ ভিতৰত যোনটো আপোনালোকে লংগেষ্ট ভেলিড জাম্প কৰিব হেতু আপোনালোকৰ কনসিডাৰ কৰা হ'ব ফৰ এৱাৰ্ডিং মাৰ্কস তেনেকৈ সেম কেস মহিলাসকলৰ বাবে কোৱা হৈছে আপোনালোকৰ যোনটো ৰেচ আছে 800 মিটাৰ ৰেচ এটো আপোনালোকৰ 240 সেকেন্ডৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু লং জাম্প আপোনালোকৰ 244 সেন্টিমিটাৰ মিনিমাম আপোনালোকে কৰিব লাগিব তিনটা চান্স দিয়া হ'ব আৰু আপোনালোকৰ সকলোতকৈ লংগেষ্ট যোনটো ভেলিড জাম্প হ'ব সো হেতু আপোনালোকৰ কনসিডাৰ কৰা হ'ব ফৰ এৱাৰ্ডিং মাৰ্কস সো বন্ধুসকল ইয়াতে মই আপোনালোকক কৈ দিও এপ্লিকেশন ফি ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফি নাই আৰু ইয়াতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটো অনলাইন এপ্লাই কৰিব লাগিব অসম পুলিচৰ যোনটো ওয়েবসাইট আছে www.assampolice.gov.in এই ওয়েবসাইটত যাই আপোনালোকে যোন ক্যান্ডিডেটস এপ্লাই কৰিব বিচাৰে আৰু এলিজিবল হয় সো আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব সো ইয়াতে আপোনালোকৰ yellow হালধীয়া আপোনালোকৰ ব্যাকগ্ৰাউণ্ডত আপোনালোক এটা কথা কোৱা হৈছে The candidates who applied earlier need not to apply again. মই আপোনাক ভিডিওটো আৰম্ভণিতে কৈ দিছিলো যে যোনে আগতেকৈ এপ্লাই কৰিছিল অসম পুলিচত সাব ইন্সপেক্টৰত সো আপোনালোকে ইয়াতে নতুনকৈ এপ্লাই কৰিব নালাগে যোনে এতিয়ালৈকে এপ্লাই কৰা নাই অসম পুলিচত সো আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব এই ৰিক্ৰুটমেন্ট প্ৰসেসটোত সো ইয়াৰে আপোনালোকৰ আৰম্ভণি হ'ব এপ্লাই 23 অক্টোবৰৰ পৰা আৰু এটো আপোনালোকৰ লাষ্ট ডেট কোৱা হৈছে 12 নৱেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব সো বন্ধুসকল ইয়াৰে এডভাৰটাইজমেন্ট ডিটেইলছৰ লিংক মই মোৰ ভিডিও ডেসক্ৰিপচনত মই দি দিছো old advertisement dated যোনটো আপোনালোকৰ old 130 টা পোষ্টৰ আছিল সো তাৰেও মই লিংক মই মোৰ ভিডিও ডেসক্ৰিপচনত দি দিছো আৰু লগতে এপ্লাই অনলাইন যেতিয়া আপোনালোকৰ 23 অক্টোবৰৰ পৰা লিংকটো এক্টিভেট হ'ব তেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব সো তাৰেও মই লিংক মই মোৰ ভিডিও ডেসক্ৰিপচনত মই দি দিছো সো বন্ধুসকল ইয়াৰে মই ওয়েবসাইটৰো মই লিংক দি দিছো সো বন্ধুসকল এতিয়ালৈকে এখিনি আছিল আমালোকৰ কাৰণে এটো এটা বিৰাট ভাল খবৰ যে সাব ইন্সপেক্টৰৰ ভ্যাকেন্সি ইনক্ৰিজ হৈ গৈছে তাকো 360 টা পোষ্ট সো এটো আমালোকৰ কাৰণে এটা বহুতে ভাল খবৰ মই আপোনালোক সকলোকে কংগ্ৰেচুলেট কৰো সো যোনে এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰক সো বন্ধুসকল এখিনতে মই ভিডিওটো সামৰিছো যদি ভিডিওটো ভাল পালে তেনে প্লিজ লাইক আৰু শেয়াৰ কৰি দিব আৰু আগলৈকে যদি এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড ভিডিও চাই থাকিব বিচাৰে মোৰ চেনেলত তেনে হলে তল থকা যোনটো ৰঙা কালাৰৰ বাটন সাবস্ক্ৰাইব বুলি হেতু ক্লিক কৰি দিব আৰু চাইডত যোনটো বেল আইকনটো ক্লিক কৰি দিব এটো ক্লিক কৰিলে কি হ'ব মই আগলৈকে যিমান চাকৰি ভিডিওছ দি যাম প্ৰাইভেট বা গভৰ্ণমেন্ট হওক সো আপোনালোকে যেতিয়া অনলাইন আহিব আপোনালোকে আগতীয়াকৈ নটিফিকেশন পাই যাব সো বন্ধুসকল মই তালৈকে এৰিছো নেক্সট ভিডিও লগ পোৱা হয় মই সকলোকে এতিয়ালৈকে এৰিলো জয় হিন্দ